মোৰ নাম হাবিলুদ্দিন নিৰক্ষৰ কবি ঘৰ মোৰ গুণিয়ালগুৰি জিলা বৰপেটা অসম। আজি মই এনেকুৱা এটা দুৰ্মুখীয়া বিধাকৰ সন্মুখত আহিছোঁ যে গোষ্ঠীগত সংঘৰ্ষত কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিলে কোকৰাঝাৰত 18জন মানুহ পুলিচ প্ৰশাসনে গুলি কৰি মাৰিলে। সেই দুৰ্মুখীয়া বিধায়কজনে তেখেতসকলৰ জানাজা সম্পন্ন কৰিলে। আজি গোৱালপাৰা ধুবুৰীত উচ্ছেদ মানুহক কালি যিটো পুলিচ প্ৰশাসনে গুলিয়াই হত্যা কৰিলে, সেই দুৰ্বিঘা ল'ৰাজনৰ সন্মুখত থিয় হৈ জানাজা সম্পন্ন কৰিলে সেইজন বিধায়ক হাফিজ ৰফিকুল ইছলাম চাহাবৰ ওচৰত মই আহিছোঁ। তেখেতৰ ওচৰত মই ক'ব বিচাৰিছোঁ যে আজি অসমৰ পৰিস্থিতিলৈ আপুনি কি ক'ব বিচাৰে? চাওক, অসমৰ পৰিস্থিতি বহুত চিন্তাজনক, ভয়াৱহ পৰিস্থিতি। আৰু আমি অতীজৰে পৰা দেখি আহিছোঁ যে মাইনৰিটি মানুহখিনি, দুৰ্বল মানুহখিনি যেতিয়া নিজৰ অধিকাৰৰ কাৰণে প্ৰাপ্যৰ কাৰণে আন্দোলন কৰে আৰু তেতিয়াই সেইসকলক গুলিয়াই হত্যা কৰা হয়। মৰাপাট কৃষকসকলে মৰাপাটৰ মূল্য বৃদ্ধিৰ কাৰণে আন্দোলন কৰিছিল। দলগাঁৱত আপোনালোকে দেখিছে, বেছিমাৰি দলগাঁও তেখেতসকলক গুলিয়াই হত্যা কৰা হৈছিল। পঞ্চায়ত ৰাভা হাছং এলেকাত পঞ্চায়ত নিৰ্বাচন, পঞ্চায়তৰ দাবীৰে গোৱালপাৰাত যেতিয়া আন্দোলন হৈছিল, লক্ষীপুৰত 10জনকৈ নিৰহ মানুহক গুলিয়াই হত্যা কৰা হৈছিল। বৰপেটাত যেতিয়া NRCৰ প্ৰপত্ৰত ভুল আছিল, ভুলবিলাক শুধৰণি কৰি প্ৰপত্ৰ বিতৰণ কৰিব লাগে, ইয়াৰ কাৰণে যেতিয়া 2010 চনত আন্দোলন হৈছিল, 4জনকৈ মানুহ গুলিয়াই বৰপেটাত হত্যা কৰা হৈছিল। আপুনি নৰসিংবাৰীৰ কথা কৈছে, 2014 চনত এইটো আপোনাৰ BTAD চিৰাঙত পৰে, আমাৰ বৰপেটাৰ উত্তৰ অঞ্চলত, আৰু তাতে এইখিনি নাৰায়ণগুৰি নৰসিংবাৰী সেই অঞ্চলত মই নিজে 14জন ব্যক্তিৰ জানাজাৰ নামাজ একেলগে, বহুকেইজন মানুহ মৰিছে আৰু 56জন মষ্ট প্ৰবাবলি তাতে মানুহ হত্যা কৰা হৈছিল। আৰু তাৰে 14জন একেলগে সন্মুখত ৰাখি সেইসকলৰ মই জানাজাৰ নামাজ নিজে মই সম্পন্ন কৰিছোঁ। সঁচাকৈ দুখেৰে ক'ব লাগে এই কথা বাৰ্তাবিলাক যে আজি যোৱাকালি গোৱালপাৰা আপোনালোকে দেখিছে, গোৱালপাৰা যিটো ঘটনা হ'ল, এইসকল নিৰহ মানুহ, এইসকলৰ ঘৰবাৰী নাই, চৰকাৰে ঘৰবাৰী ভাঙি দিছে। 50, 60, 70 বছৰৰ পৰা তেখেতসকলে তাতে বসতি স্থাপন কৰি আছে। নিজৰ উপাৰ্জিত গোটেই জিন্দগীৰ পইচা দি এটা সপোনৰ ঘৰ বনাইছিল। পুলিচে কাঢ়ি লৈছে, ভাঙিছে, হেমন্ত বিশ্বৰ বুলডোজাৰ চলাইছে। এইসকলে কিন্তু পুলিচৰ ওপৰত আক্ৰমণ কৰা নাই। হঠাৎ 5 দিন পিছত কি ঘটনা ঘটিল যে এইবিলাক কাণ্ড কৰিব লাগে, আৰু তাতে গৈ গুলিয়াই এই 2জনকৈ ল'ৰা, ফুল কমলীয়া ল'ৰাক 2জনকৈ ল'ৰাক হত্যা কৰিলে। এজনতো যোৱাকালি আমি জানাজা কৰিলোঁ, মই নিজে উপস্থিত আছিলোঁ। গুৱাহাটী হস্পিটেলত মৰা বুলি এতিয়া আমি খবৰ পাইছোঁ, আজি হয়তো জানাজা হ'ব। আৰু বহুকেইজন ঘূণীয়া হৈ হস্পিটেলত বেডত তেখেতসকলে পৰি আছে। য'তেই মানুহে, এই দুৰ্ভগীয়া মানুহ, সংখ্যালঘুৰ মানুহ, নিপীড়িত মানুহখিনি আন্দোলন কৰিব ওলাই আহে, যি চৰকাৰ নহওক কিয়, আগৰ কংগ্ৰেছৰ চৰকাৰ, এতিয়াৰ BJPৰ চৰকাৰ, এইসকলক গুলিয়াই হত্যা কৰে। এই এটা যিটো চিন্তাৰ বিষয় অসমৰ কাৰণে হৈছে, সঁচাকৈ এইটোত মানে বহুত চিন্তনীয়। ৰাজ্যৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বিলকুল ভাঙি গৈছে। এই চৰকাৰে বাছি সংখ্যালঘু মানুহক টাৰ্গেট কৰি সংখ্যালঘু মানুহক ক্ষতি কৰি আছে, উচ্ছেদ কৰি আছে, ন'মেন্স লেণ্ডত পেলাই দি বিদেশী বুলি হাৰাশাস্তি কৰি আছে, এতিয়া গুলিয়াই হত্যা কৰি আছে। জীয়াই থকাৰ অধিকাৰখিনিও কাঢ়ি লৈ আছে এই চৰকাৰে। গতিকে ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই, শিক্ষাৰ অধিকাৰ, মানৱ অধিকাৰ, জীয়াই থকাৰ অধিকাৰ চব কাঢ়ি লৈ আছে। গতিকে বহুত চিন্তাৰ বিষয়। ক'ব লগা এক নাই, ক'ব লগা ভাষা নাই। কি ভাষাৰে এই চৰকাৰক ধিক্কাৰ জনাম, কি ভাষাৰে আমি প্ৰতিবাদ কৰিম, ভাষা হেৰাই যায়। কিন্তু তাৰপিছতো এইবিলাক কৰি ভয় ভাবুকি দি 2-4জন মাৰি, 10জন, 20জন, 50জন, 100জন মাৰি এটা জাতি, এটা জনগোষ্ঠীক শেষ কৰিব নোৱাৰে। গতিকে হিটলাৰো গৈছে, এতিয়াও যিসকল হিটলাৰৰ জন্ম হৈছে এইসকলো যাব। গতিকে তেখেতসকলে কমচে কম নিজৰ অন্তৰক সোধা প্ৰয়োজন যে এই মানুহৰ ওপৰত যিটো অত্যাচাৰ কৰি আছে, এই অত্যাচাৰৰ নিশ্চয় বিচাৰ কিন্তু হ'ব, কাঠগড়াত থিয় হ'ব লাগিব সেইসকল। গতিকে মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, আপুনি হত্যাকাৰীৰ লিষ্টত নিজৰ নামটো সন্নিৱিষ্ট নকৰিব। আপুনি হিটলাৰৰ দৰে আচৰণ কৰি নিজৰ নামটো আপুনি বদনাম নকৰিব। মুখ্যমন্ত্ৰী হিচাপে ৰাজধৰ্ম পালন কৰক, সকলো জাতি জনগোষ্ঠীৰ কাৰণে সমদৃষ্টিত আপুনি মনোভাৱ ৰাখক। এইখিনিয়ে কথা। যিয়ে নহওক, আজি জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম চাহাব আৱেগিক হৈ গৈছে, আৰু ময়ো আজি আৱেগিক যে আজি মাইনৰিটি মুছলমান মানুহ, যিকোনো চৰকাৰ আহিলেই সেই মাইনৰিটি মানুহক উচ্ছেদ কৰা হয়। মই সিদিনা ৰাহুল গান্ধী চাহাবে এটা কথা কৈছিলে যে আমি কংগ্ৰেছে চৰকাৰ কৰিলে হিমন্ত বিশ্ব শৰ্মাই এৰেষ্ট হ'ব।
কংগ্ৰেছৰ চৰকাৰ থকা অৱস্থাত তেখেতে কেবিনেট মিনিষ্টাৰ আছিলে, তেখেতে যে দুৰ্নীতি কৰিছে, কংগ্ৰেছৰ চৰকাৰ থকা অৱস্থাত কিয় তেখেত এৰেষ্ট কৰা নহ'ল? আজি ৰাহুল গান্ধী কৈ আছে যে আমি কংগ্ৰেছে চৰকাৰ কৰিলে হিমন্ত বিশ্ব শৰ্মাক এৰেষ্ট কৰা হ'ব। এই বিষয়ে আপুনি কি ক'ব? চাওক, এই বিষয়ে মই খুব বেছি ক'ব লগা নাই। এইটো কংগ্ৰেছ আৰু বিজেপিৰ মুখ চুপতি। ৰাহুল গান্ধী যদি আপুনি ঠিকে কৈছে, হেমন্ত বিশ্ব 15 বছৰ কংগ্ৰেছৰ কেবিনেট মন্ত্ৰী আছিল। মন্ত্ৰী থাকি তেখেতে বহুত দুৰ্নীতি কৰিছে, বহুত লুটপাট কৰিছে, বহুত অন্যায় কৰিছে। সেই সময়ত কংগ্ৰেছৰতো একেবাৰে ব্লু আইড বয় আছিল, কংগ্ৰেছৰ বৰ মৰমৰ আছিল তেখেতে। এতিয়া কংগ্ৰেছৰ বৰ ওলাই গৈছে, কংগ্ৰেছে তেনেকৈ কৈছে। আকৌ হেমন্ত বিশ্ব কংগ্ৰেছক লেঠু দেখাই আছে। গতিকে কংগ্ৰেছ আৰু বিজেপিৰ এই সব আচৰণ ভাল কথা নহয়। এই সব কথা বাৰ্তাত মই পঢ়িব বিচৰা নাই। এইটো হেমন্ত বিশ্বই হওক, কংগ্ৰেছ হওক, বিজেপি হওক, এজিপি হওক, সাধাৰণ ৰাইজ হওক আৰু মুখ্যমন্ত্ৰী হওক, যোন নহওক কিয়, কোনোবা দুৰ্নীতি কৰিলে কাঠগড়াত থিয় হ'বই লাগিব, সেইটো কথাটো নিশ্চিত। যিয়ে নহওক, আজি জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম চাহাবক, মোৰ দৰে এজন নগণ্য নিৰক্ষৰ কবিক সময় দিয়াৰ বাবে তেখেতক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰি ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ, থেংক ইউ।